নমস্কাৰ সকলোকে আজি আমাৰ সদৌ অসম বনিয়া সন্মিলনীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ গোটেই অসমত সিঁচৰিত হৈ থকা বনিয়া সম্প্ৰদায়ৰ সকলো লোককে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে টংলা প্ৰেছ ক্লাবত হঠাতে এখন সংবাদমেল আয়োজন কৰিলোঁ। কথাটো হ'ল এনেকুৱা যে আমাৰ ওদালগুৰি আৰু দৰং জিলাৰ বনিয়া সন্মিলনীৰ আজি ৭১ বছৰ হ'ল। যোৱা ৩০ আৰু ৩১ জানুৱাৰী তাৰিখে দৰং জিলাৰ পুনিয়া গাঁও শাখাৰ আতিথ্যত বৰকুমাৰ পাৰাত আমাৰ যিখন দৰং আৰু ওদালগুৰি জিলাৰ ৭১ সংখ্যক অধিৱেশন হৈ যায় আৰু যেহেতু আমাৰ এই বনিয়া সন্মিলনীখন অসম ভিত্তিত নাছিলে আৰু সেই ৩০ তাৰিখৰ প্ৰতিনিধিৰ সভাৰ পৰা আমি অসম ভিত্তিত আমাৰ সন্মিলনীখন গঠন কৰাৰ উদ্দেশ্যে আমি বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিক আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই প্ৰতিনিধি সভাতেই আমাৰ এখন ৩১ জনীয়া পূৰ্ণাংগ বনিয়া সন্মিলনী কমিটি গঠন হয় অসম ভিত্তিত আৰু সেই অসম ভিত্তিৰ কমিটিখনত নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী উৎপল বনিয়া সভাপতি আৰু নৰ্থ লখিমপুৰ অৰ্থাৎ উত্তৰ লখিমপুৰৰ হেমন্ত বনিয়া আৰু মই শ্ৰী পৱন বনিয়া আমাৰ দুয়োজনক যুটীয়া সম্পাদক আৰু লখিমপুৰৰে কিৰণ চন্দ্ৰ বনিয়াক কাৰ্যকৰী সভাপতি লগতে নলবাৰীৰ সতীশ বনিয়াক উপসভাপতি এনেকৈ এখন সমিতি গঠন কৰা হয়। এতিয়া আজিৰ আমাৰ এই সংবাদমেলৰ মেইন উদ্দেশ্যটো হৈছে মানে আমি যিহেতু বনিয়া সম্প্ৰদায়ৰ আৰু আমি বনিয়া সম্প্ৰদায়ৰ লোক হিচাপে আমি অনুসূচিত জাতিৰ 16টা যিটো আমাৰ উপজাতি আছে আৰু সেই 16টা উপজাতিৰ এটা অন্তৰ্ভুক্ত জাতি। কিন্তু কথাটো হ'ল এনেকুৱা ওদালগুৰি আৰু দৰং জিলাত যথেষ্ট সংখ্যক বৈশ্য উপাধিৰ অৰ্থাৎ সাধাৰণ কাষ্টত যিবিলাক পৰে তেওঁলোকে আমাৰ সেই অনুসূচিত জাতিৰ চাৰ্টিফিকেটখন লৈ বা বনিয়া উপজাতিৰ নামটো দি তেওঁলোকে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে পাবলগীয়া সুবিধা আমাৰ যিখিনি চৰকাৰী সা সুবিধা চৰকাৰী চাকৰিৰ পৰা ভিতৰ কৰি বিভিন্ন বিভাগত চাকৰি কৰি আছে, বিভিন্ন সুবিধা গ্ৰহণ কৰি আছে। গতিকে আমাৰ হাতত যথেষ্ট তথ্য আছে। আজি আমি আপোনালোকক তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচৰা নাই, কিন্তু আজি আমি এই সংবাদমেলৰ জৰিয়তে তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে এনেধৰণৰ বেআইনী কামৰ পৰা বিৰত থাকক আৰু যদি তেখেতসকলে এনেধৰণৰ বেআইনী বুলি এইকাৰণে কৈছোঁ যিহেতু তেখেতসকল বনিয়া সম্প্ৰদায়ৰ নহয় আৰু বনিয়া সম্প্ৰদায়ৰ নোহোৱা হেতুকেও তেওঁলোকে কি বনিয়া উপজাতিৰ নাম দি তেওঁলোকে আমাৰ সুবিধাখিনি গ্ৰহণ কৰি আছে আৰু যিখিনি সুবিধা আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ বনিয়া সম্প্ৰদায়ৰ লোকে পাব লগা হৈ আছে সেই সুবিধাখিনিৰ পৰা বিৰত হৈ আছে। গতিকে পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে এনেধৰণৰ কাৰ্যত লিপ্ত হৈ থাকে আমি কিন্তু তাৰ সঠিক সিদ্ধান্ত আৰু উচিত তদন্তৰ ব্যৱস্থা কৰিম আৰু দৰকাৰ হ'লে আমি আইনৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। কথাটো হ'ল এনেকুৱা আগত যিহেতু অফলাইন ছিষ্টেম আছিল, অফলাইন ছিষ্টেম চাৰ্টিফিকেটবিলাক তেতিয়া ধৰক সভাপতি সম্পাদক বেলেগ আছিল বা বনিয়া সম্প্ৰদায় বা অনুসূচিত জাতি বুলি কওঁতে যিহেতু 16টা উপজাতি তাত সোমাই আছে আৰু তেতিয়া হয়তো সেই অনুসূচিত জাতিৰ য'ৰ পৰা চাৰ্টিফিকেটখন ইছ্যু হয় এটা অনুসূচিত জাতি পৰিষদ আছে আৰু সেই পৰিষদজনত হয়তো যে বনিয়া মানুহে যে থাকিব তেনেকুৱাটো কথা নাই। তাত হয়তো অন্যান্য বা কৈৱৰ্ত সমাজৰ মানুহ থাকিব পাৰে, নমশূদ্ৰৰো সেই সভাপতিজন হ'ব পাৰে। যেতিয়া এজন মানুহে বৈশ্য যে মই বৈশ্য লিখোঁ কিন্তু মোৰ উপজাতিটো বনিয়া এই বুলি কোৱাত তেতিয়া মুখৰ কথাত চাৰ্টিফিকেটবিলাক লৈছিলে, লৈ তেওঁলোকে সুবিধাটো গ্ৰহণ কৰি আছিলে। গতিকে এতিয়া যিহেতু অনলাইন ছিষ্টেমত আজি যেতিয়া মিছন ভূমিপুত্ৰ হ'ল, মিছন ভূমিপুত্ৰ যেতিয়া মুখ্যমন্ত্ৰীয়ে লঞ্চ কৰিছিলে তেতিয়া দেউতাকৰ চাৰ্টিফিকেটটো থাকিলেই চাৰ্টিফিকেট পোৱাৰ এটা ব্যৱস্থা কৰি দিছিলে আৰু সেই সুবিধাটোকে লৈ তেওঁলোকে কি কৰিছে গোটেই তেওঁলোকৰ ল'ৰা ছোৱালী যিমান পাৰে চবৰে সেই অনলাইন প্ৰচেছত চাৰ্টিফিকেটবিলাক উলিয়াই লৈছে। গতিকে এইকাৰণে এতিয়া আমি হতবাক হৈছোঁ আৰু আমি আমাৰ জাতিটোৰ প্ৰতি যে সংকট আহিব যে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যে এই অসুবিধাবিলাক আমি মৰ্মে উপলব্ধি কৰিছোঁ। তাৰ কাৰণে আমি আজি এই সিদ্ধান্তটো ল'বলৈ বাধ্য হৈছোঁ বা আপোনালোকৰ জৰিয়তে যে তেখেতসকলক এই বাৰ্তাটো যাওক, আপোনালোকৰ জৰিয়তে তেখেতসকললৈ এই বাৰ্তাটো যোৱাটো আমি বিচাৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতকৈও হয়তো বৃহৎভাৱে বহলভাৱে আমি সংবাদমেলেই হওক বা অন্যান্য কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আচলতে আমাৰ জাতিৰ উপাধিটো বিভিন্নজনে উপাধিটো লিখিব পাৰে, উপজাতি আৰু উপাধি দুইটা সুকীয়া বস্তু।
উপজাতি বুলি কওঁতে আমি ধৰক বনিয়া আমাৰ উপজাতি আৰু মই হয়তো আমাৰে কোনোবাই বৰা লিখে, হাজৰিকা লিখে, চহৰীয়া লিখে, এনেধৰণৰ সেইটো উপাধিটো বিভিন্নজনে বিভিন্ন ধৰণৰ লিখিব পাৰে। কিন্তু মেইন কথাটো হৈছে তেখেতৰ উপজাতিটো কি। আমাৰো কিছুমানে বৈশ্য লিখে, বনিয়াৰো কিছুমানে বৈশ্য লিখে, কিন্তু একচাম আছে যে তেওঁলোক হৈছে বৈশ্য মানে এটা সুৰী সম্প্ৰদায় বুলি এটা বিশেষ মানে সম্প্ৰদায়ৰ লোক আছে, তেখেতসকলেও বৈশ্য লিখে। কিন্তু তেখেতসকলে এই আমাৰ সুবিধাটো লৈ আছে যে তেখেতসকলে বনিয়া মানে উপজাতিটো ব্যৱহাৰ কৰি যে চিডুল কাষ্টৰ বা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰখন লৈ তেওঁলোকে যথেষ্ট সুবিধা গ্ৰহণ কৰি আছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।